1925 চনত স্থাপিত হোৱা ধুবুৰীৰ জুইশালা কাৰখানা অসমত তথা উত্তৰ পূৰ্বৰ সকলোতকৈ পুৰণি এখন জুইশালা কাৰখানা। জুইশালা কাৰখানা ক'লে ধুবুৰীবাসীৰ আৱেগ, জুইশালা কাৰখানা বুলি ক'লে বহুতৰে স্মৃতি। আজিৰ দিনত জুইশালা কাৰখানা বিক্ৰীৰ পথত। 2005 চনৰ পৰা এই পৰ্যন্ত বিশেষ এটা সংগঠন, যি সংগঠন উইমকো বাচাও সংগঠন। আৰু এই উইমকো বাচাও সংগঠনে বিগত 2005 চনৰ পৰা এই পৰ্যন্ত প্ৰায় 19 বছৰ তেওঁলোকে আন্দোলন কৰি আহিছে, কেৱল মাত্ৰ জুইশালা কাৰখানা পুনৰ জীৱিত কৰিব লাগে। এক দীৰ্ঘদিনীয়া দাবী, দীৰ্ঘদিনীয়া আন্দোলন, কিন্তু চৰকাৰ বহু আহিলে, বহু গ'লে, বহু জনপ্ৰতিনিধি নিৰ্বাচিত হ'ল আৰু বহুত জনপ্ৰতিনিধিয়ে বিদায় ল'লে। আজিলৈকে জুইশালা কাৰখানা পুনৰ জীৱিত নহ'ল। আৰু এই জুইশালা কাৰখানা যি দীৰ্ঘদিনীয়া যি বিতৰ্ক, মাটি বিক্ৰী কৰা কেন্দ্ৰ কৰি উইমকো বাচাও সমিতিয়ে বিভিন্ন সময়ছোৱাত তেওঁলোকে প্ৰতিবাদ কৰি আহিছে। কোনো জনপ্ৰতিনিধি অথবা কোনো মন্ত্ৰী বিধায়ক বাদ দিয়া নাই। তেওঁলোকে তেওঁলোকৰ দাবী উত্থাপন কৰা বা তেওঁলোকৰ যি প্ৰতিবাদৰ জৰিয়তেও বহু সময় তেওঁলোকে দাবী উত্থাপন কৰিছে, কিন্তু আজিলৈকে তেওঁলোকৰ দাবী সম্পূৰ্ণ নহ'ল বা তেওঁলোকৰ দাবী আজিলৈকে চৰকাৰে মানি নল'লে। আজি মোৰ সৈতে উপস্থিত আছে উইমকো বাচাও সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ সৈতে আমি আলোচনা কৰিম বহু নজনা কথা। আজিৰ যুৱ নৱপ্ৰজন্মই বহু কথা জানিবলৈ আছে যে ধুবুৰীৰ যি ঐতিহাসিক যি জুইশালা কাৰখানা, আজি জুইশালা কাৰখানাৰ বিষয়ে আমি আলোচনা কৰিম। আজিৰ এই বিশেষ পডকাষ্ট অনুষ্ঠানত সমূহ দৰ্শকক মই চেলিমে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ বিশেষ অনুষ্ঠানত। আমাৰ সৈতে উপস্থিত আছে জুইশালা কাৰখানাৰ সভাপতি আমাৰ মোজাম্মেল ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে এই জুইশালা কাৰখানা কেতিয়া স্থাপিত হ'ল আৰু বন্ধ কিহৰ কাৰণে হ'ল। বন্ধ হোৱাৰ কাৰণ এজন দক্ষিণ ভাৰতৰ মানুহ এটা গোচৰ কৰিলে যে অসমৰ গাছ কাটি শেষ কৰি দিলে, ইয়াৰ জলবায়ু, ইয়াৰ আবহাওয়া নষ্ট হোৱাৰ কাৰণে দক্ষিণ ভাৰতৰ মানুহ এটা গোচৰ কৰিলে। এই গোচৰ তেতিয়াৰ ইয়াৰ অসম চৰকাৰ আছিল, অসম গণ পৰিষদ চৰকাৰ। এই চৰকাৰে ইমান নেগলিজেঞ্চি কৰিলে, ইমান দুৰ্বল চৰকাৰ, ৰাইজৰ ভোট দি চৰকাৰখন মানে বনাই দিছে, গঠন কৰিলে। এই তাত আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত অসম চৰকাৰে এটা কোনো এফিডেভিট দিয়া নাই যে আমাৰ ইয়াত গাছৰ কোনো অভাৱ নাই, এভেইলেবল গাছ আছে। আমাৰ প্লান্টেশ্যন কয়, উইমকো তেতিয়া প্লান্টেশ্যনো কৰিছে, আমাৰ ইয়াত গাছৰ কোনো অভাৱ নাছিল। আমাৰ নিয়মভোগীয়ে কৈ আমাৰ এই উইমকো প্লান্টেশ্যন কৰিছে আৰু অসমত বহুত গাছ আছিল। এজন দক্ষিণ ভাৰতৰ মানুহৰ গোচৰৰ কাৰণে উইমকো বন্ধ হ'ল, অসম চৰকাৰৰ কোনো এটা পদক্ষেপে লোৱা নাই। তেতিয়াৰ সময়ত অসম গণ পৰিষদ চৰকাৰ আছিল। সেই সময়ছোৱাত কিমান নিবনুৱাই সেই কোম্পানীটোত কাম কৰি আছে? তেতিয়া 2200 আছিল নিবনুৱা, 2200 শ্ৰমিক কাম কৰি আছিল, 2200। এই পৰ্যন্ত এই পৰিয়ালবোৰৰ কেনেকুৱা অৱস্থা? এই পৰিয়ালবোৰৰ আপোনাৰ চকু পানী আহি যাব, ভাত নাপোৱা অৱস্থা হৈছে। একেদলৰ ঘৰ মাটি চব বিক্ৰী কৰি এতিয়া মানে পথত আহি গৈছে। এখেতৰ কোনো ঘৰ মাটি বাৰী একোৱেই নাই। কৰ্মসংস্থা বন্ধ হোৱাৰ পিছত একেলগৰ মাক দেউতাক কষ্ট কৰি পঢ়া শুনা কৰাইছিল, তাৰপিছত আধা পঢ়াতে এখেতলোকে মানে বাদ দিয়া হ'ল, পঢ়া শুনাও কমপ্লিট নহ'ল, পঢ়া শুনা বন্ধ হৈ গ'ল। কোনোবাই ৰাজমিস্ত্ৰী কৰিলে, কোনোবা যোগালী কৰিলে, কোনোবা ইট ভাটাত কাম কৰি আছে। এই অৱস্থা চলি আছে আৰু আমি দীৰ্ঘদিন ধৰি এই আন্দোলন চলাই আছো। 1905 চনৰ পৰা এই আন্দোলন, দীৰ্ঘদিনীয়া আন্দোলন আমি চলাই আছো। কোনো এটা চৰকাৰে মাত মাতা নাই যে এই ইণ্ডাষ্ট্ৰী লৈ, ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী ইয়াত অসমৰ ভিতৰত বিখ্যাত, নৰ্থ ইষ্টৰ ভিতৰত বিখ্যাত, ব্ৰিটিছৰ দিনত স্থাপিত এই জুইশালাৰ কাৰখানাত ইয়াৰ চাবৰ কাৰণে নাগালেণ্ডৰ পৰা মানুহ আহিছিল, মেঘালয়ৰ পৰা। এটা ইতিহাস বুৰঞ্জী আছিল। আমি বুৰঞ্জীত কৈছিল যে ধুবুৰী কিহৰ কাৰণে বিখ্যাত, জুইশালাৰ কাৰখানাৰ কাৰণে বিখ্যাত। মেঘালয়ৰ পৰা মানুহ আছিল, নাগালেণ্ডৰ পৰা আহিছিল আৰু বিভিন্ন ৰাজ্যৰ পৰা মানুহ চাবৰ কাৰণে আহিছিল। ইমান এটা ধুনীয়া এটা মানে
এনেকুৱা ইণ্ডাষ্ট্ৰী ব্ৰিটিছে ইয়াত স্থাপিত কৰিছিল। ইয়াত কৰ্মসংস্থাৰ কাৰণে মানুহ আমাৰ বাহিৰত যোৱা নালাগিছিল। আমি যেতিয়া পঢ়া শুনা কৰিছোঁ যোগ্যতা ভিত্তিত আমি ইয়াত কাম কৰিছোঁ। আমাৰ ল'ৰা ছোৱালী কাম কৰি আছে। অৰ্থাৎ 2097 চনত এইটো বন্ধ হ'ল। বন্ধ হোৱাৰ কাৰণ এই গাছৰ কাৰণে বন্ধ হৈছে। মই আকৌ কৈছোঁ, এজন দক্ষিণ ভাৰতৰ মানুহ আৰু অসমত ইমান ডাঙৰ ডাঙৰ নেতা থকাৰ সময়তো, চৰকাৰ এটা নিৰ্বাচিত চৰকাৰ থকাৰ সময়ত, আৰু তেতিয়াৰ AGP গভৰ্ণমেণ্ট আছিল, আমি লগ কৰিছোঁ মাননীয় অসমৰ প্ৰফুল্ল কুমাৰ মহন্ত, তেতিয়া প্ৰাক্তন প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী। মই নিজে গৈছিলোঁ। এই মুখ্যমন্ত্ৰীজন, তেখেতৰ মই দীৰ্ঘ আয়ু কামনা কৰিছোঁ। তেখেতে নিজে কৈছে মই গমেই নাপাওঁ। মই আচৰিত হ'লোঁ। তেতিয়া মই ট্ৰেড ইউনিয়নত আছিলোঁ। মই নিজে তাত কৰ্মসংস্থান কাম কৰিছোঁ, নিজে কাম কৰিছোঁ তাত। মাননীয় মুখ্যমন্ত্ৰী ক'লে মই গমেই নাপাওঁ ইণ্ডাষ্ট্ৰী। তাৰপিছত ফণীভূষণ চৌধুৰী লেবাৰ মিনিষ্টাৰ আছিল, আমাৰ বঙাইগাঁৱৰে আছিল। তেখেতে বাৰ বাৰ আহি গ'ল। এইটো গভৰ্ণমেণ্টৰ পলিচিৰ কাৰণে ফেক্টৰীটো বন্ধ হৈছে। 2022 চনৰ পৰা যি এক বিতৰ্ক চলি আছে, বিশেষ এজন ব্যক্তিয়ে মাটিডোখৰ কিনা বুলি যি এক চৰ্চা চলিছে, ইতিমধ্যে বিক্ৰী কৰা হৈছে বুলিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কিন্তু এই মুহূৰ্তত আপোনালোকৰ দাবীসমূহ কি? কিয় আপোনালোকৰ দাবী আজিলৈকে ৰাজ্য চৰকাৰে মানি নলোৱাৰ কাৰণটো কি? ৰাজ্য চৰকাৰ, আমি 2012ত উইমকো আৰু ITC মাৰ্চ কৰিলে। তাৰপিছত ITC যেতিয়া মাৰ্চ হ'ল, আমাৰ এটা আশাৰ বতৰ আহিল যে আমাৰ ITC এটা ডাঙৰ উদ্যোগ, সেইটো ডাঙৰ কোম্পানী, এছিয়াৰ ভিতৰত বিখ্যাত নাম কৰা ইণ্ডাষ্ট্ৰী। আমাৰ লগত কথা পাতিল নৰ্থ ইষ্টৰ যিজন ইনচাৰ্জ আছিল আকাশ ভাটিয়া। আমাক ক'লে যে ইণ্ডাষ্ট্ৰীটো আমি পুনৰাই জীৱিত কৰিম, আপোনালোকে আমাক সহায় কৰক। আমি কৈছোঁ 100% আমি সহায় কৰিম। তাৰপিছত আমাৰ লগত কোনো যোগাযোগ নাই। তাৰপিছত ৰোহিত দেওৰা, এজন আমাৰ মানুহ ৰোহিত দেওৰা, এই মানুহজন আমি এছেম্বলিতো পাইছোঁ, মানে এইটো চৰ্চাৰ হৈছিল। এইটো আটাৰ লগত জড়িত, আটা কেলেংকাৰীৰ লগত জড়িত মানুহ। এই মানুহজনে কৈলে কি 2022 চনত এই মাটিখিনি কামৰূপ আইচ কোল্ড ষ্ট'ৰেজ এই মাটিটো খৰিদ কৰিলে। খৰিদ কৰাৰ পিছত আমি গম পালোঁ। তাৰপিছত আমি বহুত মেমৰেণ্ডাম দিলোঁ। তাৰপিছত আমি ক'লোঁ যে ইণ্ডাষ্ট্ৰীটো জীৱিত কৰিব লাগে। ৰোহিত দেওৰা ক'লে মই কোনো ইণ্ডাষ্ট্ৰিয়েল, আমাৰ লগত বহিছিল, কৈছে মই কোনো ইণ্ডাষ্ট্ৰিয়েল নহয়, মই মাটি ব্ৰকাৰ, মই মাটি কিনো, মাটি বিক্ৰী কৰোঁ। তাৰপিছত আমি নথি পত্ৰ চালোঁ, চাৰ্কেল অফিচাৰ ইয়াত ইমান দুৰ্নীতি কৰিলে আৰু এই মণ্ডলে ইমান ডাঙৰ দুৰ্নীতি কৰিলে। ইয়াত 210 বিঘা মাটি আছে, তাৰ ভিতৰত 110 বিঘা মাটি ইয়াত পঞ্জীকৰণ কৰা হ'ল চৰকাৰীভাৱে। এই 110 বিঘাৰো দুৰ্নীতি কৰিছে। এইটো 110 বিঘা, আপুনি আচৰিত হ'ব। চৰকাৰৰ কিন্তু কিছু নীতি নিয়ম, কিছু আইন আছে। আপুনি যেতিয়া 50 বিঘা মাটি ক্ৰয় কৰিব, তেতিয়া আপোনাৰ এফিডেভিট দিব লাগিব। এফিডেভিটত আপুনি এই মাটিবোৰ টুকুৰাবোৰ কি কৰিব? এই মাটি টুকুৰাবোৰ এফিডেভিট নিদিয়াকৈ পাৰ্মিশ্যন দিলে ডেভেলপমেণ্ট, পাৰ্মিশ্যন দিলে পৌৰসভা। পৌৰসভাৰ 2.5-3 বিঘা মাটি আছিল, এগতে এফিডেভিট লৈছে পৌৰসভা, বাকীখিনি কোনো এফিডেভিট দিয়াই নাই। তাৰপিছত আমি চালোঁ এই মাটিবোৰ কাগজ পাতি। তাৰপিছত আমি যেতিয়া অফিচৰ লগত যোগাযোগ কৰিলোঁ, আপুনি আচৰিত হ'ব, ইমান জালিয়াতি। অসমৰ চবতকৈ ডাঙৰ কেলেংকাৰী যদি এটা ডিপাৰ্টমেণ্ট আছে, সেইটো হৈছে ধুবুৰী চাৰ্কেল অফিচ। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, এই চাৰ্কেল অফিচৰ এতিয়ালৈকে কোনো ধৰণৰ গোটেই মণ্ডলখিনি জালিয়াতি কৰি আছে, কোনো না পদক্ষেপ লৈছে, না জিলা আয়ুক্ত মহোদয় না কোনো পদক্ষেপ লৈছে। ইমান জালিয়াতি আমি পালোঁ। ইয়াৰ চৰকাৰী মাটি, লিজৰ লোৱা মাটি আৰু ইয়াৰ ৰাইতি মাটি, এই ৰাইতি মাটি এখেতৰ যিটো মাটি আছে 76 বিঘা, আমাৰ ক'বলগীয়া একোৱেই নাই। পঞ্জীকৰণ কৰিছে, চৰকাৰীভাৱে কৰিছে, ভাল কথা, ইণ্ডাষ্ট্ৰী কৰক, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু এই যে চৰকাৰী 40 বিঘা মাটি, এই মাটি টুকুৰা কেনেকৈ ৰোহিত দেওৰা, আমাৰ চৰকাৰীয়ে আমলা বিষয়া তাৰ হাতত অৰ্পণ কৰি দিলে।
ইয়াৰ ভিতৰত বহুতে ডোনেট কৰিছে হয় হয় বহুতো ডোনেট কৰিছে, গিফ্ট কৰিছে কোম্পানীটো গঢ়ি উঠাৰ কাৰণে। গঢ়ি উঠাৰ কাৰণে এইবোৰ মাটিৰ কি অৱস্থা? এইবোৰ মাটিও জালিয়াতি কৰি তেওঁৰ নামত নামজাৰি কৰি লৈছে। গোটাইখিনি মাটি আমাৰ হাতত তথ্য আছে। তাৰপিছত আপুনি আৰু আচৰিত হ'ব, ব্ৰিটিছৰ দিনত ইয়াত এটা প্লেগ্ৰাউণ্ড আছে। এটা যদি ইণ্ডাষ্ট্ৰি হয় তাৰ 11টা চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল আপোনাৰ ইয়াত গাছ গাড়িব লাগে। তাৰপিছত 1 কিলোমিটাৰ এৰিয়াৰ ভিতৰত যদি কোনো এটা স্কুল থাকে, এই প্ৰতিষ্ঠানটো এই ইণ্ডাষ্ট্ৰিয়ে এইটো ৰক্ষণাবেক্ষণ দিব লাগে। যিকোনো মানে ডেস্ক ব্ৰেঞ্চ যোগান ধৰিব লাগে। তাৰপিছত এটা প্লেগ্ৰাউণ্ড থাকিব লাগে। এই প্লেগ্ৰাউণ্ডটো তেতিয়াৰ পৰা আমাৰ ল'ৰা ছোৱালী তাত খেলি আছে। হঠাৎ দেওৰাৰ গুণ্ডা বাহিনী এদিন আমাক বাধা দিলে যে এইটো আমাৰ ফিল্ড। তেতিয়া আমি ক'লো আপোনাৰ যদি ফিল্ড সঁচাকৈ আপুনি কাগজ পত্ৰ দেখুৱাওক আমাক, দেখুৱাওক। তাৰপিছত পুলিচ বাহিনী লৈ আহিল। তাৰপিছত আমাৰ লগত যুদ্ধ লাগিল, তৰ্ক বিতৰ্ক লাগিল। মই আৰক্ষী বিষয়াজনক ক'লো যে আপুনি দেওৰাৰ পৰা এই মাটি টুকুৰাৰ কাগজ লৈ আহক। তাৰপিছত আমি এই স্পৰ্টছ বন্ধ কৰি দিলোঁ। এনুৱেল স্পৰ্ট এই অঞ্চলৰ 10টা 12টা স্কুলত স্পৰ্টছ ষ্টাৰ্ট হয় তেতিয়াৰ পৰা। এই ব্ৰিটিছৰ দিনৰ পৰা ফিল্ডটো আমাৰ এই অঞ্চলৰ মানুহৰ কাৰণে দান কৰিছে। দান কৰা মাটি আমাৰে, ইণ্ডাষ্ট্ৰি এটা চৰ্তৰ কাৰণে এই মাটিখিনি পুৰাখিনি আমাক স্পৰ্টছৰ কাৰণে দিছে। মই নিজে তাত স্পৰ্টছমেন আছিলোঁ। এই মুহূৰ্তত আপোনালোকে কিমান দূৰলৈকে পালে যে আপোনালোকৰ যি প্ৰতিবাদ, এই মুহূৰ্তত আপোনালোকে কেনেধৰণৰ আগবাঢ়ি আছে, বা আপোনালোকে কি দীৰ্ঘ বিশ্বাসী যে আপোনালোকৰ এই আন্দোলন সফল হ'ব নে নহয়? এতিয়া আমি সফল হোৱাৰতো যিহেতু চাওক, আমিতো আন্দোলন কৰি আছোঁ দীৰ্ঘদিন ধৰি। বহুত দল সংগঠন আমাৰ লগত আছে। আৰু বিশেষ এটা আচৰিত মানে দুখ লগা কথা, ইয়াত জনপ্ৰতিনিধি আছে। ইয়াৰ মুভমেণ্টটো কৰিব লাগিছিল জনপ্ৰতিনিধি। যিহেতু জনপ্ৰতিনিধি আমি ভোট দি বনাইছোঁ, আমাৰ ভোটৰ দ্বাৰা এখেতসকলে বিধানসভালৈ গৈছে, নিৰ্বাচিত হৈছে, লোকসভালৈ গৈছে, আমাৰ কাৰণে দৰমহা পাইছে। এই দৰমহা পাই বহি বহি তাত এশো আৰামৰ জিন্দগী কটাই আছে। আৰু আমাৰ ইয়াত খবৰ ল'বলৈ একবাৰো অহা নাই। আমি বাৰ বাৰ জনপ্ৰতিনিধিক অনুৰোধ কৰিছোঁ যে আপোনালোকে মাতক, এইটো চাৰ্কেল অফিচত যাওক। ইয়াত নৱনিৰ্বাচিত এমপিজন ইয়াত ল্যান্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ হ'ব, আল্টিমেটলি মেম্বাৰ হ'ব। আমি এমপি ছাৰকো কৈছোঁ যে ছাৰ আপুনি ডিচি তাত যাওক, জিলা আয়ুক্ত মহোদয়ৰ তাত যাওক, এই মাটিখিনি আপুনি ডিটেইলছটো চাওক কি হৈ আছে। না আমাক না ইয়াৰ জনপ্ৰতিনিধি আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাই। মানে আমি উপায়হীন হৈ আমি কোৰ্টৰ আশ্ৰয় ল'লোঁ। কোৰ্টত গ'লোঁ আমি, আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমাৰ 100% বিশ্বাস আছে। আমাৰ ন্যায় পামেই আমি। আৰু কেছ থকা শৰ্তত এই আমাৰ ৰোহিত দেওৰা, মাননীয় ৰোহিত দেওৰা, এই মানুহজন কাৰ বলত যে বলিয়ান হৈছে, মানে আমি আচৰিত হলোঁ। এজন বাহিৰৰ বনিয়া আহি ইয়াত যিটো দপদপনি, আপুনি আচৰিত হ'ব। আমি ইয়াৰে ভূমিপুত্ৰ মানুহ, আৰু মাননীয় মুখ্যমন্ত্ৰী কৈছে যে ভূমিপুত্ৰৰ কাৰণে মই আছোঁ। আমাক কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই, কোনো চৰকাৰৰ চাৰ্টিফিকেটৰ দৰকাৰ নাই। আমি ভূমিপুত্ৰ, এই জাগাৰে ভূমিপুত্ৰ। আমি 1000 বছৰ ইয়াত বসতি কৰি আছোঁ। আৰু তেখেতৰ যিটো গুণ্ডা বাহিনী পুলিচ লৈ আহি আমাৰ ওপৰত যিটো অত্যাচাৰ আক্ৰমণ চলাইছে, বিশেষকৈ মোৰ ওপৰত, আপুনি আচৰিত হ'ব যে মোৰ কেছ দিছে মোৰ নামত। মোৰ 3টা কেছ মোৰ নামত। কেৱল মাত্ৰ উইমকক লৈ আন্দোলন কৰাৰ বাবে, উইমকক লৈ আন্দোলন কৰাৰ কাৰণে মই ধুবুৰীবাসীক কৈছোঁ যে এইটো মোৰ পৈতৃক সম্পত্তি নহয়। আপোনালোকে যিমান জাতি জনগোষ্ঠী আছে, আপোনালোকৰ মাত মাতা অধিকাৰ আছে। আৰু যি না দল কৰক, ভাৰতীয় জনতা পাৰ্টি কৰক, AGP কৰক, BJP কৰক, যি কৰক, কংগ্ৰেছ কৰক, এই বৃহৎ ইণ্ডাষ্ট্ৰি উদ্যোগৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিব লাগে। আৰু চাওক, এই যে ৰোহিত দেওৰা, আজি যোৱাকালি মই দেখিলোঁ এই তেজপুৰত যিটো ঘটনা, এই বনিয়াসকলৰ যিটো উৎপাত অসমত বাঢ়িছে, এই উৎপাত গোটেই অসমত উৎপাত চলাইছে। পাৰ্টি দখল কৰাৰ কাৰণে উৎপাত, মাটি এটুকুৰা মাটি ল'ব আৰু
10 বিঘা মাটি এখানে দখল কৰিব তাৰপিছত সাৰ্কেল অফিচাৰৰ লগত যাব বহিব আৰু আমাৰ অসমীয়া আমলা বিষয়াটো খুব কম অসমত মানে কাৰণ হৈছে আমাৰ যদি অসমীয়া আমলা বিষয় থাকে তেনেহলে আমি দুখৰ কথাবোৰ কম আমাৰ খিলঞ্জীয়াৰ মানুহ কথা শুনিব এতিয়া হৈছে কি সব মানুহ বাহিৰৰ কথা পৰা অহা মানুহ যিমানখিনি অফিচাৰ ইয়াত আহে অসমত আৰু ইয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব সংকটত আমাৰ জীৱন মৰণত যুঁজ আমাৰ মাটি জোৰ জবস্তি কৰি ৰোহিত দেৱৰা দখল কৰি লৈছে আমাৰ চকু পানী ওলাই আহিছে এই মুহূৰ্তত সাধাৰণ ৰাইজ আপোনালোকৰ লগত আহিব লাগে সাধাৰণ ৰাইজ আহিব লাগে আৰু মই মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছো আপুনি আমাৰ ৰজা মই কৈছো আপুনি আমাৰ ৰজা আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি এটো তদন্ত দিব লাগে আমি কাগজ অলৰেডি অসম বিধানসভা পাবই আমাৰ এজন প্ৰতিনিধি মই নাম নাকওঁ বিশেষ এজন ভাল খুব দক্ষ প্ৰতিনিধি আমাৰ ধুবুৰীৰ নহয় এই মানুহজনৰ লগত আমি যোৱাকালি লগ কৰিছো এই মানুহজন আমাক কথা দিছে বিধায়কজন যে মই সিএমৰ লগত কথা পাতিম আপোনাৰ কথাখিনি মই দাঙি ধৰিম আপোনাৰ মিডিয়া চেনেলের যোগেদি মই মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছো আমাৰ কথাখিনি আমাৰ কথাক আপোনাৰ চাব নালাগে আমাৰ কাগজখিনি চাওক আপুনি কাগজত কি আছে আপোনাৰ পেপাৰ চোৱাৰ পিছতে আপনি কিবা এটা স্টেপ ল'ব লাগে এই মুহূৰ্তে মই ধন্যবাদ জ্ঞাপন কৰিছো উইমক বচাও সমিতিৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো মূলতে আন এগৰাকী ধুবুৰীৰ সমাজকৰ্মী তথা উইমক বচাও সমিতিৰ উপসভাপতি আছে তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম আপুনিও এই দীৰ্ঘদিনীয়া যি আন্দোলন এই আন্দোলনৰ সৈতে আপুনিও জড়িত কি ক'ব এই মুহূৰ্তত চৰকাৰৰ ভূমিকা বা জনপ্ৰতিনিধিৰ ভূমিকাত বা ধুবুৰী প্ৰশাসনৰ ভূমিকাত কি দেখিছে নমস্কাৰ মই শিমুল সরকার কথা হল কি যে আমার আগরজন মানে সক্রিয় সভাপতি ইনকোর কথা সবখিনি গোটেইখিনি কথা কৈ দিছে মই এটাই মোৰ ডিমাণ্ড দিছোঁ যে আমাৰ ইয়াতে বেকাৰ সমস্যাৰ সমাধান কৰিব লাগিব আৰু উনকো কমিটিৰ 1925 চনত যেটো আমাৰ মানে 1925 চনত যেটো আমাৰ মানে উনকো এষ্টাব্লিছ হৈছিলে 1997 চনত উনকো কোম্পানী বন্ধ হৈ গৈছিলে তাৰপিছত 2012ত আমাৰ ITC বিশেষ মাছ কৰিছিলে 2022ত কামপুছ এই মুহূৰ্তত জনপ্ৰতিনিধি আৰু চৰকাৰৰ যি আপোনালোকৰ যি দীৰ্ঘদিনীয়া যি আন্দোলন প্ৰতিবাদ আপোনালোকে কৰিলে এই প্ৰতিবাদৰ আপোনালোকক কেনেধৰণৰ গুৰুত্ব পাইছে এই মুহূৰ্তত কি ক'ব আমি বা ভূমিকা কি 1905 চনৰ পৰা 19 বছৰ আমি প্ৰতিবাদ কৰি আছোঁ উনকো বাঁচাও কমিটি লৈ কথা হ'ল যে আমাৰ না চৰকাৰৰ ফালৰ পৰা না কোনো আমাৰ প্ৰতিনিধি কোনো আমাক সহায় সহযোগিতা কৰা নাই গতিকে এটাই মই লাষ্ট কথা কৈ আছোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিজ আমাৰ দাবী মানিব লাগিব ইণ্ডাষ্ট্ৰিজ হ'ব লাগিব আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক মই অনুমোদন কৰি অনুৰোধ কৰিছোঁ যে আমাৰ ধুবুৰীৰ বেকাৰ সমস্যাৰ সমাধান হ'ব লাগিব আৰু কথা হ'ল কি যে আৰু উচিত তদন্ত হ'ব লাগিব এই মাছ কোম্পানীৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগিব যে এই লোহিতৰ ওপৰত উচিত তদন্ত হ'ব লাগিব কিন্তু আমি এটা লাষ্ট কথা কৈছোঁ যে আমি 1 কেজি মাটি আমি বেচিব নিদিওঁ আৰু আমি ইণ্ডাষ্ট্ৰি হ'ব লাগিব কোনো মল কোনো এসে একো হ'ব নালাগে ইয়াতে CRP কেম্প থাকিব ইয়াতে এটা থানা থাকিব আৰু ইয়াতে ইণ্ডাষ্ট্ৰি হ'ব লাগিব আৰু আমাৰ ধুবুৰী বেকাৰ সমস্যাৰ সমাধান হ'ব লাগিব এইটো মোৰ লাষ্ট কথা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো উইমক বচাও সমিতিৰ আটাইগৰাকী বিষয়ববীয়া আজি তেওঁলোকে আমাক সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া যি দাবী যি দীৰ্ঘদিনীয়া প্ৰতিবাদ ধুবুৰীৰ অস্তিত্ব ৰক্ষা কৰাৰ যি তেওঁলোকৰ যুঁজ তেওঁলোকৰ ধুবুৰী জুইশলা কাৰখানাৰ ঐতিহ্য ৰক্ষা কৰাৰ তেওঁলোকৰ যুঁজ 2005 চনৰ পৰা এই পৰ্যন্ত 19 বছৰ ধৰি তেওঁলোকৰ যি প্ৰতিবাদ ইয়াৰ মাজত বহুতে মৃত্যুবৰণ কৰিলে এতিয়াও বহুতে জীয়াই আছে তথাপিও যি প্ৰতিবাদ যি যুঁজ তেওঁলোকে অব্যাহত ৰাখিছে অনাগত দিনত তেওঁলোকৰ যি প্ৰতিবাদ তেওঁলোকৰ যি লক্ষ্য তেওঁলোকৰ লক্ষ্যত উপনীত হওক তেওঁলোকৰ দাবী ৰাজ্য চৰকাৰে অতি সোনকালে গ্ৰহণ কৰক জনপ্ৰতিনিধিসকলে তেওঁলোকৰ দাবী গ্ৰহণ কৰক তেওঁলোকক গুৰুত্ব দিয়ক তাৰ বাবে আজিৰ অনুষ্ঠানৰ পৰা তেওঁলোকক আমি
শুভকামনা জনাইছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা মই চেলিমে বিদায়